প্ৰথমে আপোনালোকক সকলোলৈ মোৰ ধন্যবাদ থাকিল। আজি কেইদিন ধৰি সামাজিক মাধ্যমত দেখা পাই আছোঁ, জলেশ্বৰবাসীক লৈ বা জলেশ্বৰত আমাৰ এই মাজাৰক লৈ নানান ধৰণৰ কিছুমান সপক্ষে কিছুমান বিপক্ষে কিছুমান বাতৰি আমি দেখি আহিছোঁ। কিন্তু আমাৰ বেয়া লাগিছে এটা কথাত যে কিছুমান ধৰ্মীয় নেতা যেনেকে মুফতি আজহার না কি নাম কৈছে, আমি ভালকৈ নামও তেখেতৰ নাজানো, এই সামাজিক মাধ্যমত দেখিছোঁ শেখৰ না পান খাইছে, এই শেখৰ খোৱা মুফতিজনৰ কথা কৈ আছে আপোনালোকে নেকি? তেখেত জলেশ্বৰ সমষ্টিৰ সম্বন্ধে তেখেতৰ প্ৰথম জ্ঞান আছে নে নাই সেইখিনি মই কৈ আছোঁ। এই মাজাৰত তাতে যিমান মানুহৰ ভিৰ বা জনসমাগম হৈছে তাৰ 100 ভাগৰ 1 ভাগ মানুহ আমাৰ লোকেল মানুহ আর বেশিরভাগ মানুষ বাহিৰৰ পৰা আইছে আমি জানো। তেখেতৰ ঘৰ মঙ্গলদৈ নেকি নাজানো, মঙ্গলদৈৰ পৰাও বহুত মানুহ আমাৰ ইয়াত আহে। গতিকে তেখেত সকলো জলেশ্বৰ সমষ্টিবাসীক যদি সাঙুৰি লয় তেনেহ'লে কিন্তু আমি মানি লওঁ, আমাৰ এই জলেশ্বৰবাসীক লৈ কোনোবাই যদি কোনো বেয়া কথা কয় বা আমাৰ সকলোকে যদি ইয়াত জগৰীয়া কৰে, আমি তেখেতসকলক হুকুৱাই দিছোঁ যাতে সকলো জলেশ্বৰবাসীক যাতে ইয়াত সাঙুৰি নলয়, প্ৰথম কথা। দ্বিতীয় কথা হল যে মাজার আমি সকলোৱে সন্মান করা উচিত, কারণ আমি যিখিনি জানো, যিখিনি আমার জ্ঞান আছে যে মাজারত গৈ আপুনি মোনাজাত বা তেখেতৰ কাৰণে দোয়া কৰিব লাগে বা যিখিনি আমাক ইসলামে যিখিনি আমাক আদেশ দিছে যে কোনো মাজার বা আমার ইসলামে য'ত যেনেকৈ মাজার হোক বা মসজিদে হোক বা নামাজের ক্ষেত্রে হোক যিখিনি আমাক কোরআনে যিখিনি আমাক পারমিশন দিছে সেই কামখিনি কৰিব লাগে। মাজাৰত গ'লে আমি জানো তাত মোনাজাত বা দোয়া কৰিব লাগে, আমিও মাজাৰত যাওঁ, গতিকে মাজাৰত যোৱাটো অপৰাধ নহয়। কিন্তু তাতে যদি কোনো ধৰণৰ অশ্লীল নৃত্য বা কিবা হৈছে ইছলামৰ পৰিপন্থী, যিসকলে সমালোচনা কৰি আছে তেখেতসকলে আহক, আহি কমিটিৰ লগত বহক, আলোচনা কৰক যে এইখিনি ইছলামৰ পৰিপন্থী, এইখিনি কাম বাদ দিব লাগে বা এইখিনি ঠিক সেইখিনি কৰিব লাগে। তাক নকৰি ৱাৰ্নিং দি আছে, কোনোবাই জেহাদ ঘোষণা কৰি আছে। কিহৰ জেহাদ? কোন কি কয় মুফতি আজহারি? কোন হয় জলেশ্বৰবাসী কি জগৰীয়া কৰা? আর মাজারের বিষয়ে কিন্তু তখন সদায় কাজে কৰি থাকে। এই এটা নর্থ লখিমপুরের কি নাম তেখেতৰ কামাল আজহারি আৰু এই মুকিবুর মুফতি, এই দুটাই দেখোন সদায় কাজে কৰি থাকে, কিন্তু দুটাই আকৌ একেলগে হৈ এতিয়া জলেশ্বৰৰ মাজাৰৰ বিষয়ে ইহঁতে কথা কৈ আছে। কিন্তু দেখোন দুটা দাম আছে। গতিকে অসমৰ মুছলমান কোনফালে যাব? ইহঁতৰ কথা শুনিব না কোরআনের কথা শুনিব? আমি সিধা কথা, আমি কোরআনক ফলো করো, আমি ইসলাম ধর্মের মানুষ, আমি কোরআনক ফলো করো। এই এটা শেখর খোয়া নেতা বা শেখর খোয়া কি নেতা না কি এইটো মুফতি তেখেতক আমি নকৰো। আপুনি চাওক কার লগত বা কথা কৈছে আমি সামাজিক মাধ্যমে দেখিছো, এই শেখরে খাইছে না পানে খাইছে? আরে ভাই, মানুহৰ লগত কথা কলে ভালকৈ কথা কব লাগে। ই শেখর খাই দাঁত চবাই 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 এনেকৈ কথা, এই কি দৃশ্য? এইবিলাক ইছলামে এনেকৈ কথা কৈ খাইছে নেকি? মই তেখেতক হুকুৱাই দিছো সমূহ জলেশ্বৰবাসীক লৈ যাতে কথা নকয়, মই কৈ দিছো। আপোনালোকে যদি ইছলামৰ কিবা যদি ইয়াত ভুল পাইছে আপোনালোকে আহক, আহি আমাৰ ইয়াতে বহুত ইছলাম ধৰ্মৰ মানুহ আছে, সিহঁতৰ লগত বা কমিটিৰ লগত আলোচনা কৰি যিখিনি ভুল হৈছে সেইখিনি কৰক। এনেকৈ সামাজিক মাধ্যমত কিয় উত্তাল মাত্তাল কৰিছে? আপোনালোকে এজনে নৰ্থ লখিমপুৰৰ কিছুমান কথা কয়, আপুনি কিছুমান কথা কয়, আমি সবৰে কথা জানো। আপোনাৰো কিছুমান এই কি কয় মঙ্গলদৈৰ যিজন মুফতি তেখেতৰ যে সামাজিক মাধ্যমত কিবা কিবি ওলাইছিল, এতিয়া কিমান দূৰ সঁচা মই নাজানো, কিন্তু গতিকে ইমান জপিয়াই থাকিব নালাগে। আর আপুনি যেনেকৈ কথা কৈছে, যেতিয়া সামাজিক মাধ্যমত দেখিছো এটা মুফতি মৌলানা এনেকৈ কথা কব নালাগে। আপোনালোকৰ পৰা আমি শিষ্টাচাৰ শিকিম, আপোনালোকৰ পৰা আমি ইছলাম ধৰ্মৰ কথা শিকিম, কিন্তু আপোনালোকে যেনেকৈ মন মেজাজ আপোনালোকৰ পৰা একো শিকিব লগা নাই। আৰু আপোনালোকে ভোকেই দিছো, কোনো ইছলাম ধৰ্মৰ কোনো মানুহক আপোনালোকে অসমৰ ইছলাম ধৰ্মৰ মানুহক আপোনালোকে সাঙুৰি নল'ব। আপোনালোকৰ ব্যক্তিগত কি কথা আছে আপোনালোকে কৈ থাকক, আমি ইছলাম ধৰ্মৰ মানুহ, ইছলামে আমাক কোরআন আছে, কোরআনে আমাক যেনেকৈ চলিব দিছে এই কোরআন আমি হাদিসের মতে আমি চলিম। আপনার নিচিনা আপোনালোকৰ পৰা আমাক কোনো নীতি শিক্ষাৰ প্ৰয়োজন নাই। চাওক, আমি কোনো সপক্ষে নহয়। প্রথমে মই ক্লিয়ার করে দিছো যে আমার ইসলামে মাজারত গৈ মোনাজাত বা তেখেতৰ কাৰণে দোয়া কৰিব দিছে, এইখিনি জায়েজ আছে। কোনো অশ্লীল নৃত্য, কোনো নৃত্য গান তাত নচলে। কিন্তু সুফি যে সুফিবাদ এইটো আমি জানো, সুফিজিম এটা আমাৰ ইছলামত আছে বুলি মই শুনিছো, গতিকে এইটো হেৰি কৰক। কিন্তু কোনো নৃত্য গান নৃত্য নচলে, নৃত্য বা অশ্লীল নৃত্য নচলে। কি অশ্লীল নৃত্য কৰিব? অশ্লীল নৃত্যটো কৰাৰ হেৰি নাই।
এইখিনি আমি তো নাজানো। আমি তো মই আপোনাক ক্লিয়াৰে কলো যে মাজাৰত 100 ভাগৰ 1 ভাগ আমাৰ জলেশ্বৰৰ লোকেল মানুহ, বাকী মানুহ বাহিৰৰ পৰা আহিছে। আৰু যদি কোনো অশ্লীল নৃত্য হৈছে, কোনো গান হৈছে, কমিটিয়ে এইখিনি ভালকৈ চাব লাগে যাতে কোনো ধৰণৰ অশ্লীল নৃত্য নহয়। কমিটি চাওক, কমিটি নিশ্চয় দুৰ্বল। কমিটি দুৰ্বল নহলে কেনেকে এইবিলাক যিবিলাক দেখি আছে এইবিলাক কেনেকে কৰিব পালে? সিহঁতে নিশ্চয় দুৰ্বল, সিহঁতে কঠোৰ হ'ব লাগিব, কাৰণ সিহঁতে ইছলাম ধৰ্মৰ মানুহ। ইছলামে কোনখিনি আমাক আদেশ দিছে সেইখিনি সিহঁতে মানি চলিব লাগিব। আৰু সিহঁতৰ কাৰণে আমি গোটেই অসমত লজ্জান্বিত হৈছো। কওক আপোনালোকে। মই ক'ব বিচাৰিছো যে মাজাৰক লৈ যাতে কোনো ধৰণৰ যাতে কটু মন্তব্য নকৰে। কোনোবাই অশ্লীল নৃত্য কৰিছে সিহঁতক কওক, বা সেইখিনি কেনেকে ঠিক কৰিব সেইখিনি কামখিনি কৰক। আৰু কমিটিৰ মানুহক আমি কৈছো যে মাজাৰত আমি এটা বস্তু, আপোনালোকে আমাৰ ইয়াৰেই আপোনালোকে সাংবাদিক, আপোনালোকে অনুৰোধ কৰিছো যে মাজাৰত লক্ষ লক্ষ মানুহ আহে, লক্ষ লক্ষ ভক্ত আহে, তেখেতসকলে বৰঙণি আগবঢ়াইছে, কোনোবাই কিবা মানচিত কৰিছে দিছে। এতিয়া এইবিলাক ইছলামত কিমান দূৰ গ্ৰহণযোগ্য এইটো আদেশ আছে না আছে মই নাজানো, সেইখিনি বিতৰ্কলৈকে মই নাযাওঁ। কিন্তু যিমান টকা উঠিছে এইটো ৰাজহুৱা কৰিব লাগে। সেই টকাৰ মাধ্যমত আপোনালোকে মাদ্ৰাছা কৰক। মাদ্ৰাছাটা সৰু মাদ্ৰাছা, আপোনালোকে কেইজন তাৰ পৰা ইছলামিক স্কলাৰ ওলাইছে? আপোনালোকে কেতিয়াবা ধৰ্ম সভা দিলে আমাক বহুত সময়ত বহুত ধৰ্ম সভা আমাক মাতে, কিন্তু আমি সুধো মোল্লা বা মুফতিজন কোন আহিব? কয় বাংলাদেশৰ পৰা আনিম। সেইটো কৈছে এই ধৰ্ম সভাত আমি নাযাওঁ। আপোনালোকে আজিলৈকে এটা ইছলামিক স্কুলৰ আপোনালোকে জন্ম দিব পৰা নাই। ক'ত মাদ্ৰাছা ঠিকমতে হৈছে? সৰু এটা মাদ্ৰাছা কৰিছে। আৰু মাদ্ৰাছা যদি কৰি আছে, উন্নত মানৰ হয়তো শিক্ষক নাই, তাৰ পৰা ইছলামিক স্কুলৰ কেইজন ওলাইছে সেইটো মোক কওক। মই কৈছো টকাখিনি কি কৰে? আমিতো শুনা মতে সিহঁতে ভাগ বতৰা কৰি লয়, এইটো মই শুনিছো, কিমান দূৰ সঁচা মিছা নাজানো। কিন্তু মই এটা কথা ক'ব গৈছো, যিখিনি মানুহ কমিটিত আছে তেখেতসকলে টকাখিনি ৰাজহুৱা কৰক, কৰি ধুনীয়াকৈ মাদ্ৰাছা কৰক, উন্নত মানৰ শিক্ষক লৈ আহক, আহি ইহঁতক ইছলামিক শিক্ষা দিয়ক। লগতে তাতে এটা ভাল স্কুল বা কলেজ কৰক। বা আমাৰ আজিকালি চাওক, আমাৰ ইয়াৰে বহুত ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰিছে, কোনোবাই ডক্টৰ, কোনোবাই ইঞ্জিনিয়াৰ। এবাৰ আপোনালোকে দেখিছে অসমৰ ভিতৰত এপিচিত প্ৰথম স্থান অধিকাৰ কৰিছে আমাৰ জলেশ্বৰৰ ৰাশিকা ইছলাম। ইহঁতৰ জন্মস্থান আমাৰ কি কয় প্ৰাভিটাত, এতিয়াই গৌৰীপুৰত গৈছে। গতিকে প্ৰতিভাৱান ছাত্ৰ ছাত্ৰী আছে, দুখীয়া বহুত ছাত্ৰ ছাত্ৰী আছে। সিহঁতক পঢ়োৱাৰ কাৰণে যদি কিবা ব্যৱস্থা সিহঁতে ফাণ্ড এটা কৰে, এইটো কামত লাগিব। চাওক, গছ এতিয়া পাগলাখানা বুলি কি কয় মইতো নাজানো। পৃথিৱীততো সবেই পাগল, কোনোবাই টকাৰ পাগল, কোনোবাই খোৱাৰ পাগল, কোনোবাই ঘোঁৰাৰ পাগল। পাগলতো মোটামুটি সব এক প্ৰকার পাগল সাধারণ কথাত ক'ব গ'লে। গতিকে পাগল বলা কোনো শব্দ নাই। আমি মানুহ হিচাপে জীয়াই থাকিব লাগিব। গতিকে কোনটো ভাল কাম কোনটো বেয়া কাম সেইখিনি চাব লাগে। গছটো এতিয়া যদি কিবা অন্যায় কৰিছে সেইটো তাৰ কাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইটো চাব লাগে। যদি গছ কাটাটো ঠিক হোৱা নাই এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে ব্যৱস্থা ল'ব। কিন্তু যদি কোন আজাৰী কৈছে তাৰ ভয় যদি গছ কাটিছে তেনেহ'লেতো মই ক'ব নোৱাৰো। মই বিচাৰিছো যে এই উৰুষৰ মাধ্যমত যিমান পইচা উঠে তাতে এটা ইতিমখানা কৰক। বহুত ল'ৰা ছোৱালী আছে মা বাবা নাই, তাতে এটা ইতিমখানা কৰক। বা বহুত মানুহ দেখা যায় যে বৃদ্ধ হোৱাৰ পিছত ল'ৰা ছোৱালী নাই, এটা বৃদ্ধাশ্ৰম খোলক। সেইবিলাক ভাল কাম কৰক, মানুহ ভাল পাব। আমিও পইচা তাতে যিখিনি পাৰোঁ আমি সকলো মানুহে তাতে সহায় সহযোগিতা কৰিব, এইবিলাক ভাল কাম। গতিকে আমি সকলোকে আহ্বান জনাইছো, উৰুষ বা মাজাৰক লৈ যাতে কোনোবাই বিতৰ্ক নকৰে। কোনোবাই যদি বেয়া কাম বেয়া অশ্লীল নৃত্য কৰিছে সেইখিনি সমালোচনা কৰক। আৰু ইয়াৰ বাবে মই আকৌ স্পষ্ট কৰি দিছো, ইয়াৰ বাবে কোনো জলেশ্বৰ বা বাকী দায়ী নহয়। আমি কোনো মাজাৰৰ বিপক্ষ নহয়, কিন্তু আমি কৈছো মানে সপক্ষ বুলি কোৱা নাই। কিন্তু আমাৰ ইছলামে যিখিনি মাজাৰত গৈ তাৰ যিখিনি নীতি নিয়ম আছে সেইখিনি লৈকে আমি কাম কৰিবলৈ তাতে যাওঁ বা তাতে আমি যাম, এইখিনি আহ্বান জনাইছো। মই দেখিছো তেখেতৰ সংগঠন আছে, বহুত ল'ৰা তেখেতৰ লগত আছে। তেখেতে কোন সংগঠনৰ কথা কৈছে আমি নাজানো। গতিকে এইখিনি কথা কোৱা এজন মুফতিৰ মুখত শোভা নাপায়। গতিকে গোটেই অসমৰ যিমান মুফতি আছে, গোটেই ভাৰতবৰ্ষৰ যিমান মুফতি আছে, সকলো মুফতিসকলৰ ওচৰত আহ্বান জনাইছো যে এই মুফতিজন মুখত শেখৰ খাইছে না পাণ খাইছে মই নাজানো। এইবিলাক সবাই সি কিছুমান কথা কৈছে, তেখেতৰ বোলে নিজা সংগঠন আছে আৰু এনেকা কিছুমান ফটোৱা জাৰি কৰিছে। তো সামাজিক মাধ্যমত ফটোৱা এতিয়া কিমান দূৰ শুদ্ধ মই নাজানো। যদি তেখেত ঠিক কৰিছে না অঠিক কৰিছে, আপোনালোকৰ ওচৰত আহ্বান জনাইছো যে ফটোৱা জাৰি কৰিলে আমি জানো যে আহি জলেশ্বৰত আমাৰ এই মাজাৰত য'ত আছে তাতে আহি
কমিটিৰ লগত বহি বা ইছলামিক স্কুলৰ লগত বহি এই ফটোৱা জাৰি কৰিলে আমি ভাল পালো হয়। গতিকে তেখেতৰ এইটো কিমান গ্ৰহণযোগ্য আপোনালোকৰ ওচৰত এই প্ৰশ্নটো আপোনালোকৰ ওচৰত থাকিল, যে মই জলেশ্বৰবাসী হৈ আপোনালোকৰ এই আহ্বান জনাইছো।